এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড অতিকে জৰুৰী। ৰেচন কাৰ্ড নহ'লে অৰুণোদয় নাপাব। তো আপোনালোকে ইয়াতে ভিডিঅ'ত কিন্তু দেখা পাইছে যে যিসকলৰ ৰেচন কাৰ্ড নাই বা আপোনালোকে অৰুণোদয় আঁচনিখন আপোনালোকে লাভ নকৰিব কিন্তু। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে এই অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে কিন্তু এই ৰেচন কাৰ্ডৰ বাবে আবেদন চলি আছে, তো আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পাছতহে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। বহুত মানুহে কিন্তু কমেণ্ট কৰি আছিল যে মোৰ ৰেচন কাৰ্ডত নাম আছে, ৰেচন কাৰ্ড নাই। তো সেইসকল মানুহৰ কাৰণে ভাল খবৰ আহিছে। তো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে ৰেচন কাৰ্ডটো এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে অৰুণোদয় আঁচনিখনো এপ্লাই কৰিব পাৰিব। তো দুয়োটা বস্তু আপোনালোকে একেলগতে এপ্লাই কৰিব পাৰিব। আপোনালোকে ধন আপোনালোকৰ একাউণ্টত সোমাব। তো যিসকল মানুহৰ মানে আধাৰ কাৰ্ড নট ভেৰিফাইড দেখুৱাই আছে সেইসকল মানুহে এই বস্তুসমূহ কৰিব পাৰিব। মই আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখুৱাই আছোঁ। তো বহুত মানুহৰ কিন্তু EKYCটো কমপ্লিট হোৱা নাই। যিসকল মানুহৰ ৰেচন কাৰ্ডত EKYC কমপ্লিট হোৱা নাই সেইসকল মানুহে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত EKYC যিটো আছে EKYCটো আপোনালোকে কমপ্লিট কৰি ল'ব আৰু নতুনকৈ আপোনালোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পাছত আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো বহুত মানুহ আছে কিন্তু আপোনালোকৰ EKYCৰ পৰা মানে আপডেট হোৱা নাই বা আপোনালোকৰ ৰেচন কাৰ্ডৰ লগত EKYCটো হোৱা নাই, নট ভেৰিফাইড দেখুৱাই আছে। তো আপোনালোকে যাই কিনে পোষ্ট মেচিনত যাই কিনে আপোনালোকে EKYCটো কৰিব পাৰিব অতি সহজতে। তো আপোনালোকে ইয়াতে ফ্ৰীত ৰেচন কাৰ্ড পাই আছে, লগতে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব আৰু লগতে আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই চৰকাৰী ঘৰৰ লাভ কৰিব। চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া এতিয়ালৈকে চলা নাই। তো কেইদিনমান পাছত আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। তো বহুত মানুহৰ কিন্তু ৰেচন কাৰ্ড থাকিলে বহুত কিবা কিবি আপোনালোকে লাভ কৰিব। তো বহুত মানুহে কমেণ্ট কৰি আছিল মোক যে মোৰ ৰেচন কাৰ্ডত নাম আছে, ৰেচন কাৰ্ড নাই। তো সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে এই অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব। তো অৰুণোদয় আঁচনি প্ৰক্ৰিয়া আৰম্ভ হৈছে। তো আপোনালোকে 19 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চালেহে আপোনালোকে ভালকৈ মানে বুজিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। তো চাই কিনে আপোনালোকে এই বস্তুখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, চালেহে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে সম্পূৰ্ণভাৱে এপ্লাই কৰিব পাৰিব। 12,60,000 অৰুণোদয়ত নতুন হিতাধিকাৰী, অৰ্থাৎ প্ৰতিটো সমষ্টিটোৰ আয়তন হিচাপত ক'ৰবাত 500 বেছি, ক'ৰবাত 500 কম, অলমষ্ট 10,000 কৰি আমি নতুন হিতাধিকাৰীক সংলগ্ন কৰিম। আৰু পুৰণি হিতাধিকাৰীসকলৰো তেওঁলোকে যি পাই আছে সুবিধা, তাত এটা নতুনকৈ ৰিভিউ বা সমীক্ষা হ'ব। এই গোটেই কাৰ্যসূচীটো আমি 19 ছেপ্টেম্বৰত আৰম্ভ কৰিম আৰু আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ লোৱা, প্ৰপত্ৰ ছিলেক্ট কৰা, ফাৰ্ষ্ট ইনষ্টলমেণ্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰোঁ, সেই ধৰণে অৰুণোদয় 3.0 আমি 19 তাৰিখে সূচনা কৰিম বা আমি আৰম্ভ কৰিম। এই উপলক্ষে অসমৰ 126টা সমষ্টিতে 126খন মিটিং হ'ব, য'ত মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব আৰু গুৱাহাটীৰ পৰা মই আপোনালোকক নিমন্ত্ৰণ কৰি গোটেই আঁচনিখনৰ বিষয়ে মই বুজাই দিম। কিন্তু 126টা সমষ্টিতে ইয়াৰ একোটা অনুষ্ঠান আমাৰ মন্ত্ৰী বিধায়কসকলে কৰিব আৰু আমি এই অনুষ্ঠানত যোগ দিবলৈ বিৰোধী পক্ষৰ বিধায়ক সংসদসকলকো আমি আমন্ত্ৰণ জনাম। দ্বিতীয়তে আমি অহা 19 তাৰিখৰ পৰা 17 লাখ নতুন লোকক আমি ৰেচন কাৰ্ড দিম। কাৰণ এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড অতিকে জৰুৰী। ৰেচন কাৰ্ড নহ'লে অৰুণোদয় নাপাব। গতিকে বহুত ব্যক্তিয়ে হয়তো ভাবিব মই দুখীয়া, মই অৰুণোদয় পাব লাগে, ৰেচন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব। সেইকাৰণে আমি 17 লাখ পৰিয়ালক, 17 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এই আঁচনিখনো আমি 19 তাৰিখে আৰম্ভ কৰিম। অৰ্থাৎ যি মিটিং হ'ব অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ কাৰণে যুটীয়া মিটিং হ'ব।